চিনাকি মুখ সকলোৱে জানে যে সাধাৰণ ৰাইজে কেনেধৰণে ক'ত কেনেধৰণে কথা পাতে। গতিকে হোটেল হওক, তিনিআলি চাৰিআলি হওক, দোকান ব্যৱসায় হওক, বিভিন্ন প্ৰান্তত কেৱল নিৰ্বাচনৰ কথাবিলাক আলোচনা হৈছে, উন্নয়ন অনুন্নয়নৰ কথা আলোচনা হৈছে, চৰকাৰৰ কাম কাজৰ ওপৰত আলোচনা হৈছে। আৰু এই মুহূৰ্তত চাহৰ আড্ডাও চলি আছে। চাহৰ আড্ডাৰ লগে লগে মোৰ লগত কেইবাজনো ব্যক্তি আছে, লখিমপুৰৰ স্থানীয় ব্যক্তি। তেওঁলোকৰ মই কাষলৈ যাবলৈ চেষ্টা কৰিম। প্ৰকৃততে সাধাৰণ ৰাইজৰ মনৰ বতৰা, তেওঁলোকে কি ভাবে, তেওঁলোকৰ দৃষ্টিভংগী কি উন্নয়নৰ ওপৰত, তেওঁলোকৰ দৃষ্টিভংগী কি আগন্তুক নিৰ্বাচনৰ ওপৰত, এই কথাখিনি পাতিম। মই সহযোগী ৰূপমক কৈছোঁ, আমি তেখেতসকলৰ মাজলৈ যাম। পুৱাৰ ভাগৰ কথা এনেধৰণে বিভিন্ন পৰ্যায়ত আলোচনা চলে, চাহ মেলত আলোচনা চলে, ক'ৰবাত যদি মিটিং বা সভা সমিতি হৈছে তাত আলোচনা চলে। এটা সাধাৰণ মানুহৰ মনৰ বতৰা আমি দেখুৱাই গৈছোঁ। আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমে সুপ্ৰভাতো জনাইছোঁ। পুৱাৰ চাহ কাপো চলি থাকিব, ৰাজনৈতিক কথা বতৰা যিহেতু আপোনালোকে পাতিয়ে আছে, আৰু সমাগত নিৰ্বাচন। এটা কথা হ'ল কি, আগন্তুক নিৰ্বাচন ২৬ত হ'ব। আমি যদি সোধোঁ যে উন্নয়ন অনুন্নয়নৰ সেই কথাখিনি আপোনাৰ দৃষ্টিভংগী কেনেধৰণে ল'ব আচলতে? বিগত ৫টা বছৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক মূৰত এজন ব্যক্তিৰ মূৰত ১ লাখ ১.৫ লাখকৈ ধাৰৰ বোজা বহন কৰিবলৈ বাধ্য কৰাইছে। এইজন মুখ্যমন্ত্ৰীৰ ৰাজত্ব কালত অসমৰ যি সম্প্ৰীতি আছিল, সাতাম পুৰুষীয়া সম্প্ৰীতি আছিল, এই সম্প্ৰীতি বিনষ্ট হৈছে। অসমীয়া জাতিৰ যি ৰাজহাড় আছিল, যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল, পৰিকাঠামো আছিল, জাতিটোৰ পৰিকাঠামো সম্পূৰ্ণ ধূলিচাত কৰি হিন্দু আৰু মুছলিমৰ বাহিৰে অসমৰ এইজন মুখ্যমন্ত্ৰীয়ে বেলেগ একো কথা নাপাতে। এনেধৰণৰ মানুহৰ পৰা আমি অসমীয়া জাতি যে সুৰক্ষিত হ'ব, অসমীয়া ভাষা কৃষ্টি যে উন্নতি লাভ কৰিব, এই কথাটো আমি নাভাবোঁ। আৰু উন্নয়নৰ কথা আপুনি সুধিছে, উন্নয়ন হৈছে, কিন্তু তাৰ লগে লগে কিন্তু আমি এইটো কথা সকলোৱে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে তৰুণ গগৈ মুখ্যমন্ত্ৰী এৰাৰ সময়ত মাত্ৰ ১০,০০০ কোটি টকা ধাৰ আছিল। আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আসনত বহাৰ পাছত প্ৰায় ২ লাখ কোটিতকৈও ওপৰৰ ধাৰৰ বোজা অসমে বহন কৰিব লগা হৈছে। গতিকে ইয়াৰ উন্নয়ন কি, ইয়াৰ পৰাই আমি বুজিব পাৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। চাহমেলৰ পৰ্বত আমি এই কথাখিনি পাতি আছোঁ, আমি বিভিন্ন ধৰণৰ মন্তব্য লৈছোঁ। মই বেলেগ এটা প্ৰশ্ন লৈ আহিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। আমি যদি লখিমপুৰ সমষ্টিটোৰ কথা চাওঁ, আপোনাৰ দৃষ্টিভংগীৰে কিমান উন্নয়ন হৈছে বা আপোনাৰ দৃষ্টিভংগীৰে কোনখিনি কথা দেখিছে বা কোনখিনি হ'বলগীয়া বুলি আপুনি ভাবি আছে এই মুহূৰ্তত? চাওক, তুলনামূলকভাৱে লখিমপুৰ জিলাখন যথেষ্ট মানে দেখিবলৈ ভাল হৈছে, সুন্দৰ হৈছে, ৰাস্তা পদূলিবোৰ উন্নত হৈছে, আৰু কিছুমান স্থান ইফালে লৈ যোৱাৰ কাৰণে যান জঁটৰো কিছুমান কমিছে। বিশেষকৈ এতিয়া আমি যদি মন কৰোঁ, এই আমাৰ শিৱ মন্দিৰৰ ওচৰত যে সেই তিনিআলিটো, সেইটোতো আগতে মানে কেনেকুৱা এতিয়া আহল বহল হৈছে, বা গৰিয়াজনৰ পাৰটো আমাৰ আহল বহল হৈছে। এনেকুৱাকৈ ৰদলা পুখুৰীটো আমাৰ, মানে আপুনি এইটো ক'ব বিচাৰে নেকি যে ৰাস্তা পদূলিৰ ক্ষেত্ৰত উন্নয়নৰ এটা ছবি পৰিস্ফুট হৈছে? একেবাৰে পৰিস্ফুট হৈছে। আৰু পুৰণা ধৰক আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো এতিয়া আগতে কি অৱস্থা আছিলে, এতিয়া কি অৱস্থা হ'ল, এনেকুৱাকৈ আমি এইফালে ISBTও বনি আছে। এই ৰাস্তা পদূলিৰ ক্ষেত্ৰত মানে যথেষ্ট লখিমপুৰত উন্নতি হৈছিল বুলি আমি ক'ব পাৰোঁ। আৰু যিহেতু মই কালি বিহপুৰীয়া সমষ্টিলৈ গৈছিলোঁ, বিহপুৰীয়া সমষ্টিত ৰাস্তা পদূলিৰ উন্নয়ন একেবাৰে নাই। একেবাৰে তুলনামূলকভাৱে একো নাই। যিকেইটা ৰাস্তাৰে গ'লোঁ, এটাইকেইটা ৰাস্তা ভগা ছিগা, কিন্তু লখিমপুৰত মাত্ৰ ক'ৰবাত কাটচিত এটা দুটা ৰাস্তা ভঙা ছিঙা আছে, তাৰ বাহিৰে মানে প্ৰায়বিলাক ৰাস্তা পদূলি হৈছে। ধন্যবাদ জনাইছোঁ। মই উন্নয়নৰ কথাখিনিলৈ আহিলোঁ। মই আন কেইবাজনো ব্যক্তি আছে, তেখেতসকলৰ কথাও জানিবলৈ চেষ্টা কৰিম। ৰাইজে পৰিৱৰ্তন বিচাৰে, পৰিৱৰ্তনৰ কথা ভাবিছিল, পৰিৱৰ্তনৰ সেই দৃষ্টিভংগীৰে চৰকাৰ সলনি হ'ল। আগন্তুক ২৬ৰ নিৰ্বাচন, এইবাৰ বিৰোধীয়ে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব বুলি আপোনালোকে ভাবে? মইতো পোনচাতে ক'ব বিচাৰিম যে বিৰোধীৰ এতিয়া যিটো ট্ৰেণ্ড আছে সেইটো প্ৰায় শূন্য হৈছে। মই যিহেতু আগন্তুক মানে নিৰ্বাচনত BJP পুনৰ আহিব, আৰু BJP নেতৃত্বকে ৰাইজে গ্ৰহণ কৰিছে বুলি মই নিজৰ মতামত দিব পাৰিছোঁ। কাৰণ BJPয়ে উন্নয়নৰ সম্পূৰ্ণ দৃশ্য এটা ৰাইজৰ আগত মানে দাঙি ধৰিছে। এইটো সঁচা কথা যে আমি বিৰোধীকে মানে অৱমানিত কৰা নাই বা কিবা কৰা নাই, কিন্তু বিৰোধীয়ে যিটো জোচত ওলাই আহিব লাগে সেইটো সম্পূৰ্ণ বিফল হৈছে। আগন্তুক নিৰ্বাচনত ৰাইজে পুনৰ BJPকে স্থাপন কৰিব বুলি মই আশা কৰিছোঁ।
তাৰমানে এনেকুৱা যে বিৰোধী যিমান প্ৰকাৰ বা যিমান ধৰণে শক্তিশালী হ'ব লাগিছিল শক্তিশালী হোৱা নাই। নাই নাই হ'ব পৰা নাই, কেতিয়াও হ'ব পৰা নাই। বিজেপিৰ যিটো উন্নয়ন সেইটোত মানে বাধা দিব পৰা বিজেপি এতিয়ালৈকে শক্তি আহৰণ কৰিব পৰা নাই। হয়, ধন্যবাদ জনাইছোঁ। মই এবাৰ আন এজন দাদা আছে, মই তেখেতৰ কাষলৈ মই যাবলৈ চেষ্টা কৰিম, কাৰণ আমি বিভিন্নজনৰ মন্তব্য লৈছোঁ। কেৱল আমি এটা দিশে সোধা নাই, আমি উন্নয়নৰ কথা সুধিছোঁ, নিৰ্বাচনৰ কথা সুধিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। কথাটো এনেকুৱা হ'ব যে চৰকাৰ চলি আছে, কিন্তু চৰকাৰৰ সন্মুখত এইবাৰ কিবা এটা প্ৰত্যাহ্বান। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা আছে আৰু জনজাতিকৰণৰ বিৰুদ্ধে অন্যান্য জনগোষ্ঠীবিলাকৰ প্ৰতিবাদ আছে। তাৰ লগে লগে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ বিধানসভাৰ মজিয়া উত্তাল কৰি ৰাখিছে। এই কথাখিনিয়ে এইখন চৰকাৰ শলঠেকত পেলোৱা নাইনে? নিশ্চয় শলঠেকত পেলাইছে, যিহেতু 6 জনগোষ্ঠীৰ মৰ্যাদা দিব বুলি প্ৰত্যেকটো নিৰ্বাচনৰ আগমুহূৰ্তত আমি শুনি আহিছোঁ, আৰু সেইমতে আমাক ৰাম ঠগত দি আহিছে। জনগোষ্ঠীসকলৰ সম্ভাৱ্য জনগোষ্ঠীৰ মৰ্যাদা প্ৰাপ্তিসকলৰ পৰা ভোট আদায় কৰিছে। এইটো কেৱল এটা ভোট আদায় কৰাৰ এটা প্ৰক্ৰিয়াত মানে পৰিণত হৈছে। এইটো আপুনি চাব, এইবাৰো নিৰ্বাচনৰ আগমুহূৰ্তত আকৌ পুনৰ প্ৰতিশ্ৰুতি দিব আৰু ভোট আদায়ৰ এক প্ৰচেষ্টা হাতত ল'ব। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য, সেই ৰহস্য এতিয়ালৈকে ৰহস্য হৈ আছে। যদিও মুখ্যমন্ত্ৰীয়ে কৈছে হত্যা কৰা হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে তৎমুহূৰ্ততে কেনেকৈ জানিব পাৰিলে এইটো এটা হত্যা কৰা হৈছে, আৰু আনকি হত্যাৰ কাৰণ যে অৰ্থনৈতিক বুলি তেওঁলোকে ক'ব বিচাৰিছে। কিন্তু আমি জানো, আমি ভাবিছোঁ বা অসমৰ সকলো অসম প্ৰেমীয়ে ভাবিছে যে এই হত্যাকাণ্ড এক ৰাজনৈতিক, যিহেতু জুবিন গাৰ্গ আছিল বৰ্তমান বিজেপি চৰকাৰৰ সকলো ধৰণৰ মিথ্যাচাৰ উদঙাই দিয়া, বিজেপি চৰকাৰক তেখেতে সমালোচনা কৰা এক ব্যক্তি আছিলে। আৰু এনেকুৱা ব্যক্তিৰ অনুপ্ৰাণিত বহুতো হাজাৰ বিজাৰ লক্ষাধিক যুৱক তেখেতৰ লগত আছে, যিহেতু তেওঁলোকে এক পৰিৱৰ্তন বিচাৰিছে। বিজেপিক ভোট নিদিবৰ কাৰণে জুবিন গাৰ্গে কৈ থৈ গৈ ঠিকে আছে। এতিয়া সেই ঢৌ আহি আছে, কিন্তু দেখা যায় যে চৰকাৰৰ বিৰুদ্ধে এই এণ্টি ইনকামবেঞ্চি যিটো প্ৰতিষ্ঠান বিৰোধী ঢৌ আহি থাকে, পাছত গৈ কিন্তু সেই শাসকীয় দলটোৱে আকৌ চৰকাৰ গঠন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।